কালি কি কৈছে যে গড়কেইটা নমৰিলেহেঁতেন ময়ে কৰিছিলোঁ এটা বেটেলিয়নৰ প্ৰস্তাৱ বেটেলিয়নটো যদি হৈ গ'লহেঁতেন গড়কেইটা নমৰিলে তাৰমানে ইনডাইৰেক্টলি তেওঁ কাক কৈ আছে তাৰমানে তৰুণ গগৈয়ে বেটেলিয়নটো এপ্ৰুভ নকৰিলে ইনডাইৰেক্টলি তেওঁ তৰুণ গগৈকে ব্লেম কৰি দিলে নে নাই গতিকে এই মানুহবিলাকৰ চৰিত্ৰটো বহুত কঠিন আৰু সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই তেওঁৰ অভিজ্ঞতাৰ কথা কৈছে মোৰ অভিজ্ঞতাৰ কথা ক'ব আজি মই নোৱাৰোঁ কাৰণ মই অসমৰ মুখ্যমন্ত্ৰী কেতিয়াবা আপোনালোকক ৰিটায়াৰমেণ্টৰ পিছত কি কাৰণে কংগ্ৰেছৰ পৰা ৰিজাইন দিবলগীয়া হ'ল দীঘলীয়াকৈ আপোনালোকক ক'ম আৰু ভূপেন বৰায়ো বহুতখিনি কথা ক'ব পাৰিব মই ক'ব পাতিব নালাগে ভূপেন বৰাক মই খবৰ দিব পাৰোঁ কংগ্ৰেছত কি হৈ আছে ভূপেন বৰাক মই একজেক্ট কৈছিলোঁ যে মে' মাহত তোমাক প্ৰেছিডেণ্ট ভাঙিব তেতিয়া ভূপেন বৰাই মোক কৈছিল আপুনি মোক ইনচাল্ট কৰিছে মই ক'লোঁ তুমি জুন নোপোৱা মে'ত তোমাক ভাঙিব গতিকে কংগ্ৰেছৰ ভিতৰত খবৰ পাবৰ কাৰণে ভূপেন বৰাৰ ষ্টেচাৰ বহুত ওপৰত ভূপেন বৰাৰ পৰা মই কংগ্ৰেছৰ খবৰ লোৱাটো তেওঁৰ কাৰণেও সন্মানৰ নহয় মোৰ কাৰণেও সন্মানৰ নহয় কিন্তু ভূপেন বৰাতকৈও কংগ্ৰেছৰ খবৰ মই বেছিকৈ পাওঁ কাৰণ মই 22 বছৰ তাত কিৰাৰ দৰে সোমাই আছিলোঁ নহয় কোহে সোমাই আছিলোঁ মানুহবিলাকতো মোৰ লগতে আছিলে কোহে মই সোমাই আছিলোঁ গতিকে সেই কোঁ ভাঙিবৰ কাৰণে বহুত সময় লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া ভূপেন বৰা ডাঙৰীয়াই তেওঁ বিৰোধী ঐক্য গঠন কৰিবৰ কাৰণে বহুত চেষ্টা কৰিছিল এতিয়া তেওঁ ওলাই আহি গ'ল এতিয়া বিৰোধী ঐক্যক লৈ পেলাই আপুনি কি ভাবে মই আগতে কৈছোঁ যে বিজেপিৰ দৃষ্টিভংগীৰ পৰা বিৰোধী ঐক্যৰ কোনো ডিছকাশ্যন আমি নকৰোঁ দুটা কাৰণে নকৰোঁ বিৰোধী পক্ষ 22টা চিটত তেওঁলোকে কাজিয়া কৰি আছে আৰু সেই 22টা চিটত আমি নিজিকোঁ গতিকে বিৰোধী ঐক্যৰ ডিছকাশ্যন বিজেপিত নহয় কাৰণ য'ত বিজেপি ষ্ট্ৰং তাত বিৰোধী ঐক্য হ'লেও নিজিকে অনৈক্য হ'লেও নিজিকে গতিকে বিৰোধী ঐক্যৰ ছাবজেক্ট মেটাৰটো হ'ল 24 চিটৰ বাহিৰৰ নহয় এতিয়া ডিব্ৰুগড়ত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব জালুকবাৰীত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব নলবাৰীত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব শিলচৰত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব লক্ষীপুৰত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব বিহপুৰীয়াত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব জাগিৰোডত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব টিহুত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব পলাশবাৰীত বিৰোধী ঐক্য হ'ল কি ফৰক পৰিব গতিকে বিজেপিৰ চিটত বিৰোধী ঐক্যৰ কোনো ইম্পেক্ট নাই এইটো হ'ল যদি বিৰোধী ঐক্য নকৰাকৈ 24টাৰ চিট নোলোৱাকৈ যদি অখিল গগৈ ঐক্য কৰে অখিল গগৈ যোৱাবাৰ এছেম্বলিত যি আছে তাত থাকিব লুৰিণজ্যোতি গগৈয়ে যদি বিনা কান্দি নোলোৱাকৈ এলায়েন্স কৰে তেওঁ য'ত আছিল তাতেই থাকিব কংগ্ৰেছে দিব পৰা 24টা চিট আছে যদি বিৰোধী ঐক্যৰ কাৰণে 4টা-5টা চিট বাকী দুটা পাৰ্টিয়ে টানি আনিব পাৰে তেওঁলোক জিকিলে আৰু তেওঁলোকক লাগিলে 50টা চিট দিয়ক কিন্তু সেই 24টাৰ ভিতৰত যদি নিদিয়ে কি লাভ হ'ব Will the Congress be able to secure the number that is required to have the leader of opposition this time? Look, I should not जो एक अहंकार हो जाते हैं ना ऐसे नहीं बात करना चाहिए बीजेपी सरकार बनाएगा इतना तक मैं बोलूँगा कांग्रेस कितना जीतेगा नहीं जीतेगा मैं ये सब मैं नहीं जाना चाहूँगा आई वांट टू बी ऑलवेज फील दैट मेरा पास सीट कम है मुझे फाइट करना है मेरा आज भी ऐसा मानना है कि आई हैव 60 सीट आई हैव 3 मोर टू गो अगर मेरा दिमाग में ये घुस जाता है कि मेरा पास 90 सीट है मैं तो चुनाव में ही नहीं जाऊंगा आज ही मैं असेंबली किया डिफू किया इधर आया अभी हमारा एमएलए लोगों का मीटिंग है 10 बजे पार्टी का और मीटिंग है लेकिन एक बार दिमाग में घुस जाएगा कि मैं 100 सीट जीत रहा हूँ तो मैं कहाँ जाऊँगा मैं तो काम ही नहीं करूँगा तो माई एडवाइस टू यंग पीपल ऑल्सो एज वेल एज पॉलिटिकल एग्ज़ाम में इतना ही समझना चाहिए इफ़ योर गोल इज 80 दैट मीन्स यू शुड ऑलवेज फील दैट आप 75 में हैं तभी पास के लिए आप पढ़ेगा हम लोग राजनीति में हैं अपना कॉन्स्टिट्यूएंसी में मेरा इतना आइडिया होना चाहिए कि 10,000 वोट मेरा कम है तभी मैं जाके काम करूँगा इलेक्शन में मेरा ये मानना चाहिए कि मेरा पास 3 सीट कम है तभी जाके मैं काम करूँगा अगर मैं गर्व में आ गया कि मेरा पास दुनिया है तो दुनिया मुझे छोड़ के चला जाएगा मैं अकेला हो जाऊँगा
ছাৰ আপুনি ভূপেন বৰাৰ ক্ষেত্ৰত যিটো ভৱিষ্যতবাণী কৰিলে সেইটো সফল হ'ল, কিন্তু প্ৰদ্যুৎ বৰদলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।